প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম DLEDৰ বিষয়ে। DLEDৰ বিষয়ে চাগে আপোনালোকে নিশ্চয় অলপ হ'লেও জানে, কিন্তু এই ভিডিঅ'টিত মই আপোনালোকক বিতংকৈ জনাবলৈ চেষ্টা কৰিম যে DLED কি হয় আৰু DLED কেনেকৈ আপোনালোকে কৰিব পাৰিব, কেতিয়া নটিফিকেশ্যন ওলায়, এণ্ট্ৰেন্স টেষ্ট কি আহে আৰু চিলেবাছ কেনেকুৱা হ'ব, তাৰপিছত ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব আৰু ক'ত DLEDৰ কোৰ্চ অসমত কৰিব পাৰি ইত্যাদি সকলো কথা জনাবলৈ চেষ্টা কৰিম। যদি 2025 চনৰ কথা কয় তেতিয়াহ'লে এতিয়া মে মাহত বৰ্তমান তেওঁলোকে ইনফৰমেশ্যন ব্ৰচাৰ জাৰি কৰিছে আৰু তাৰ দ্বাৰা এইটো কথাত নিশ্চিত হৈছে যে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰে। যদি 2025 চনৰ মে মাহত ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে ততাতৈয়াকৈ এপ্লাই কৰিব পাৰে। আৰু যদি এইটো পিছত চাইছে তেতিয়াহ'লে প্ৰতি বছৰে প্ৰায় মে, জুন, জুলাই এই তিনিটা মাহতেই এডমিশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আৰম্ভ হৈ কেতিয়াবা শেষো হৈ যায়। গতিকে আপোনালোকে এই তিনিটা মাহটো খুব গুৰুত্বপূৰ্ণভাৱে ল'ব যদি DLEDৰ প্লেনিং কৰি থৈছে। DLED 2 বছৰীয়া হয়, 4টা ছেমিষ্টাৰ থাকে, ছমাহকৈ 4টা ছমাহ থাকিব আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা মাত্ৰ হাই ছেকেণ্ডেৰী পাছ কৰিলেই হ'ব। তাৰমানে 10+2 যিকোনো ষ্ট্ৰীমত কৰিলেই হ'ল, খালি মিনিমাম 50% লাগিব। তাৰ বাহিৰে SC ST প্লেইন হিলছসকলৰ বাবে 5% ৰেহাই দিয়া আছে মাৰ্কছত, তাৰমানে তেওঁলোকে 45% পালেই হ'ব। অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। বয়স 18 বছৰতকৈ তলত, 34 বছৰতকৈ ওপৰত 1 জুলাই মানে যিটো বছৰত এপ্লাই কৰিছে সেইটো বছৰত 1 জুলাই যি হয় সেইটো আপোনালোকে গণনা কৰি উলিয়াব লাগিব। আৰু SC ST প্লেইন হিলছসকলৰ বাবে 2 বছৰ ৰেহাই দিয়া হৈছে বয়সৰ ক্ষেত্ৰত। আৰু ইয়াত ছিট পাবলৈ মানে এই কোৰ্চটো পঢ়িবৰ বাবে ছিট পাবলৈ প্ৰি এণ্ট্ৰি টেষ্ট চমুকৈ পেট পৰীক্ষা দিব লাগে। তেওঁলোকৰ এটা নিজা ৱেবছাইট আছে https://www.scertpet.co.in। ইয়াত গৈ আপোনালোকে এইটো চেক আউট কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফি 2025 চনলৈকে 600 টকা আছিল আৰু যদি 27-28ত চাইছে হয়তো বাঢ়িব পাৰে। আৰু 100 মাৰ্কৰ পৰীক্ষা হ'ব, 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। তাৰ আধাৰতেই আপোনাৰ মেৰিট লিষ্টটো ওলাব। যদি আমি গভৰ্ণমেণ্ট শিক্ষানুষ্ঠানৰ কথা কওঁ তেতিয়াহ'লে প্ৰতি বছৰে কিমান হ'ব ফিজ ষ্ট্ৰাকচাৰ তাৰ বিষয়ে কওঁ। এডমিশ্যন ফি 150 টকা, টিউশ্যন ফি 1200 টকা আৰু 100 টকা প্ৰতি মাহে। এডমিশ্যন ফি আৰু টিউশ্যন ফি এইটো গভৰ্ণমেণ্ট এক্সচেকাৰৰ দ্বাৰা ডেপজিট কৰিব লাগিব চালানৰ দ্বাৰা। ইলেক্ট্ৰিচিটি ফি 600 টকা আৰু প্ৰতি মাহে নন হোষ্টেলসকলে 50 টকা আৰু হোষ্টেলসকলে 75 টকা। আৰু এই ফিটো প্ৰিন্সিপালৰ দ্বাৰা ইলেক্ট্ৰিচিটি কনজামশ্যনত ব্যৱহাৰ কৰিব। এক্সামিনেশ্যন ফি 2000 টকা আৰু 1000 টকা প্ৰতিটো ছেমিষ্টাৰত, ৰেগুলাৰসকলৰ কাৰণে 100 টকা পাৰ পেপাৰ। আৰু 50% এক্সামিনেশ্যন ফিটো ডেপজিট কৰিব লাগিব SBT SCERTক, বাকী 50% ইউটিলাইজ কৰিব প্ৰিন্সিপালে নিজে। ডিফাৰেণ্ট ৱৰ্কশ্বপ আৰু ফিল্ড ভিজিটৰ বাবে 200 টকা, গেমছ এণ্ড স্পৰ্টছ 200, মেগাজিন 150, অবজাৰভেশ্যন অফ ইম্পৰ্টেণ্ট ডে 200 টকা। এয়া হৈছে আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন। যদি প্ৰাইভেটৰ কথা কওঁ, এডমিশ্যন ফিটো প্ৰাইভেটত অলপ বেছি, তাত 2000 টকা। টিউশ্যন ফিটো 21600 টকা, প্ৰতি মাহে 1800 টকা দিব লাগিব। কলেজ ডেভেলপমেণ্ট ফি 5000, গেমছ এণ্ড স্পৰ্ট ফি 1000, লাইব্ৰেৰী ফি 1000, ইলেক্ট্ৰিচিটি ফি 600 টকা। ফেষ্টিভেল ফাংচন ফি 1000, এক্সামিনেশ্যন ফি 1000, 100 টকা পাৰ পেপাৰ। মেগাজিন ফি 300, কমন ৰুম ফি 500, টোটেল 34,000 টকা যাব
প্ৰাইভেটত অলপ বেছি হয় যদি ষ্টুডেণ্ট এজন 5 দিনলৈ এবচেণ্ট থাকে তেতিয়াহ'লে কিন্তু সেইটো ৱেটিং লিষ্টৰ পৰাই অন্য কাৰোবাক ভৰোৱা যাব 75% এটেণ্ডেঞ্চটো থাকিব লাগিব আৰু খানা পিনা হোষ্টেলত নিজেই কৰিব লাগিব আৰু ইয়াৰ বাহিৰে ইয়াত যিটো কথা কৈছে 50% টোটেল মাৰ্কটো পাব লাগিব ইণ্টাৰনেল আৰু এক্সটাৰ্নেল দুটাৰ ক্ষেত্ৰতে যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ কেইটা DLED কৰা ঠাই আছে বুলি কওঁ তেতিয়াহ'লে বৰপেটাত ডায়েট বৰপেটা নৰ্মেল স্কুল হাউলি BTC চেঙা BTC হাউলি বজালি টিচাৰ্ছ ট্ৰেইনিং কলেজ বৰপেটা প্ৰাইভেট আতুৰ ৰহমান কলেজ অফ এডুকেশ্যন কলগাছিয়া বৰপেটা প্ৰাইভেট বৰপেটা BT কলেজ প্ৰাইভেট বঙাইগাঁৱত দুটা ডায়েট বঙাইগাঁও নৰ্মেল স্কুল বঙাইগাঁও কাছাৰত ডায়েট কাছাৰ উদাৰবন নৰ্মেল স্কুল শিলচৰ দৰঙত দুটা ডায়েট দৰং দলগাঁও BTC দলগাঁও ধেমাজিত এটা ডায়েট ধেমাজি ধুবুৰীত ডায়েট ধুবুৰী গোলকগঞ্জ BTC গোলকগঞ্জ ডিব্ৰুগড়ত দুটা BTC চাবুৱা ডায়েট ডিব্ৰুগড় চাবুৱা ডিমা হাছাও ডায়েট ডিমা হাছাও হাফলং গোৱালপাৰা ডায়েট গোৱালপাৰা দুধনৈ BTC দুধনৈ গোলাঘাটত ডায়েট গোলাঘাট দেৰগাঁও আৰু BTC দেৰগাঁও দুটাই আছে হাইলাকান্দি ডায়েট হাইলাকান্দি ডক্টৰ শশী ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি প্ৰাইভেট হয় BTC হাইলাকান্দি তিনিচুকীয়াত ডায়েট তিনিচুকীয়া টিংৰি হাবি শ্ৰীপুৰীয়া যোৰহাট ডায়েট যোৰহাট তিতাবৰ নৰ্মেল স্কুল যোৰহাট মাজুলী BTC ৰাৱণপাৰা মাজুলী কামৰূপত ডায়েট কামৰূপ মিৰ্জা BIT ৰঙিয়া ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ আছাম প্ৰাইভেট মালিগাঁও বাইহাটা চাৰিআলি BEd কলেজ কামৰূপ প্ৰাইভেট কলেজ অফ এডুকেশ্যন বকো প্ৰাইভেট কাৰ্বি আংলঙত BTC ডিফু শ্ৰীভূমি ডায়েট শ্ৰীভূমি পাথাৰকান্দি কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয় কৰিমগঞ্জ বিবেকানন্দ কলেজ অফ এডুকেশ্যন নিয়াৰ SBI মেইন ব্ৰাঞ্চ মেইন ৰোড কৰিমগঞ্জ প্ৰাইভেট হয় কোকৰাঝাৰ ডায়েট কোকৰাঝাৰ গৌৰাং নগৰ চাগে BTC কোকৰাঝাৰ গোসাইগাঁও BEd কলেজ কোকৰাঝাৰ আছাম প্ৰাইভেট লখিমপুৰ ডায়েট লখিমপুৰ আজাদ নৰ্মেল স্কুল ঢকুৱাখানা BTC আজাদ মৰিগাঁও ডায়েট মৰিগাঁও কলেজ অফ এডুকেশ্যন মৰিগাঁও প্ৰাইভেট নগাঁও ডায়েট নগাঁও চামগুৰি CTE নগাঁও নৰ্মেল স্কুল নগাঁও BTC ৰহা কৃষ্ণ বৰা BEd কলেজ লংকা হোজাই আছাম প্ৰাইভেট হয় HAM AK ৰুৰেল কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয় কলিয়াবৰ কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয় নলবাৰী ডায়েট নলবাৰী কেৰিয়া BTC নলবাৰী SDB কলেজ অফ টিচাৰ এডুকেশ্যন টিহু নলবাৰী প্ৰাইভেট হয় চৰাইদেউ ডায়েট চৰাইদেউ BTC সোণাৰী BTC জয়সাগৰ বিশ্বনাথ ডায়েট বিশ্বনাথ CTE তেজপুৰ নৰ্মেল স্কুল চুটি বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি শোণিতপুৰ প্ৰাইভেট হয় প্ৰতি বছৰে চিটটো চাগে ইফাল সিফাল হ'ব পাৰে কিন্তু 2025-27ত 4150টা চিট গোটেই অসমত খালী বুলি কৈছে আণ্ডাৰটেকিং এটা দিব লাগিব আৰু পৰীক্ষাত আপোনাৰ কি ধৰণে হ'ব জেনেৰেল ইংলিছ 10 মাৰ্ক জেনেৰেল নলেজ 15 মাৰ্ক ৰিজনিং 10 মাৰ্ক টোটেল 35 মাৰ্ক সেকশ্যন 1 হ'ব সেকশ্যন 1ত জেনেৰেল ইংলিছত ভকেবুলাৰী টেন্স ভাৰ্ব প্ৰিপজিশ্যন কম্প্ৰিহেনশ্যন ভইচ চেঞ্জ নেৰেশ্যন এডভাৰ্ব চিনোনিম এণ্টনিম আহিব জেনেৰেল নলেজত কাৰেণ্ট এফেয়াৰ কোন হয় কি কৰিছে দেশত এব্ৰিভিয়েশ্যন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হিষ্ট্ৰী অফ আছাম ইনভেনশ্যনছ এণ্ড ডিছকভাৰী স্পৰ্টছ আৰ্ট এণ্ড কালচাৰ এভৰিডে ছায়েন্স ৱৰ্ল্ড অৰ্গেনাইজেশ্যনছ জিঅ'গ্ৰাফী অফ ইণ্ডিয়া এডুকেশ্যনেল কমিশ্যন এণ্ড কমিটি নিউ এডুকেশ্যনেল ইনিচিয়েটিভ এডুকেশ্যনেল অৰ্গেনাইজেশ্যনছ ৰিজনিঙত লজিকেল আৰু এনালাইটিকেল ৰিজনিং পেটাৰ্ণ এইবোৰ আহিব সেকশ্যন 2ত জেনেৰেল মেথছ আহিব 15 মাৰ্ক জেনেৰেল ছায়েন্স আৰু EVS 15 মাৰ্ক ছ'চিয়েল ছায়েন্স 20 মাৰ্ক লেংগুৱেজ আছামিজ বাংলা বড়ো ইংলিছ 15 মাৰ্ক টোটেল 65 মাৰ্ক আহিব যদি গণিতৰ কথা কওঁ গণিতত বিভিন্ন ধৰণৰ মানে আপোনাৰ ক্লাছ 10-12 লেভেলৰ 10 লেভেলৰে বহুত বস্তু আহিব ছায়েন্সৰো একেই তেনেকুৱাই ছ'চিয়েল ছায়েন্সৰ একেই লেংগুৱেজৰো একেই আৰু ইয়াৰ বিষয়ে আৰু বিশেষ নাই আৰু
ছিগনেচাৰ পাছপৰ্ট চাইজ ফটো সকলো ডকুমেণ্ট এইবোৰ জমা দিব লাগিব অনলাইন ছাবমিশ্যন যদি 2025 কথা কওঁ 18 মে'ৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেট 5 জুন এডমিট কাৰ্ড 5 জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব পেট পৰীক্ষা হ'ব 13 জুলাই দেওবাৰ আৰু ৰিজাল্ট 28 জুলাই তাৰ মানে মে' জুন জুলাই 3 মাহতে ফৰ্ম ফিল আপ আৰম্ভ হৈ আপোনাৰ মেৰিট লিষ্টলৈকে ওলাই যায় আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইমেইল SCERTPET2025@gmail.com যদি এই বছৰ এপ্লাই কৰিছে আৰু কণ্টেক্ট কৰিব পাৰে ফোন নম্বৰ 9864468532 10টা পৰা 5টা সকলো ৱৰ্কিং ডেট যিকোনো কুৱেৰি কাৰণে আপোনালোকে কণ্টেক্ট কৰিবলৈ পাৰিব এইকেইটাই মোৰ কথা ধন্যবাদ